আমাৰ ই ৰিক্সাৰ যিখিনি পঞ্জীয়ন তাতে কৰিব গৈছে তেওঁলোকৰ ভিডিঅ'তে তেওঁলোকে কৰিব গৈছে। আচলতে তেওঁলোককো যিটো অৱস্থা কৰিব সেই অৱস্থাটো আমাৰ হেৰি ছেক্ৰেটাৰীজনে ক'লে ইতিমধ্যে আপোনালোকে গম পায় যে ই ৰিক্সাখিনি এনটি ৰোডেৰে সোমাব নিদিয়ে। এনটি ৰোডেৰে সোমাব নিদিয়ে তেতিয়াহ'লে আমাৰ ই ৰিক্সাখিনিয়ে ক'ত হেৰি পাব, ভাড়া ক'ত পাব? বজাৰ কৰি সেই ৰিক্সাখনত উঠি যায়। এনেতো ই ৰিক্সাখনত উঠি ফুৰিব নাই এইটো নলবাৰী। এই কথাখিনি তেওঁলোকে পৌৰসভাই কিয় বুজি পোৱা নাই? তেওঁলোকক হেৰি কৰিব দিছে, আহিব দিছে ক'ৰ পৰা এই যিটো নেকি আমাৰ মালা বেকাৰী নাপাওঁতে তাৰমানে টিকেন ছাৰৰ ঘৰৰ আগেৰে আহি সেইপিনে সোমাই অভাৰব্ৰিজ হৈ হাইৱেলৈ আহিব। হাইৱেটো যাবই নিদিয়ে, পাৰ হ'বই নিদিয়ে। তাৰ উপৰি সেইফালে কলেজ ৰোড হৈ সেইফালে গোপাল বাজাৰ, চক বাজাৰ সেইফালে যাব, য'ত নেকি মানুহে ই ৰিক্সাত নুঠিবই। আৰু তাৰপিছত আমাৰ গাঁৱৰ ৰিক্সাখিনিক দিছে টাউনৰ পৰা অন্ততঃ 2-3 কিলোমিটাৰ দূৰত তাৰমানে তেওঁলোকক তাৰমানে আহিব নিদিয়ে, সোমাব নিদিয়ে। আৰু এনেকুৱা অৱস্থা হোৱা নাই আজিৰ তাৰিখত নলবাৰী গোটেই টাউনখনত ঘূৰি ফুৰিও আমাৰ ৰিক্সাখিনিয়ে 300-400ৰ ওপৰত কোনেও হেৰি কৰে। য'ত নেকি আজিকালি মানুহ এজনে দাও এখন লৈ গ'লে হাজিৰা কৰিব গ'লে 500 টকা পায়, কিন্তু আমাৰ ৰিক্সা চালকসকলে আজি 300-400 সময়তে ঘৰৰ পৰা উঠি আহে, কাৰণ নিজৰ ল'ৰা ছোৱালীক তেওঁলোকে পোহপাল দিব লাগিব। আৰু আজি তেওঁলোকে এই যিটো নেকি কৈছে এই এনটি ৰোড বন্ধ কৰিম, এনটি ৰোড বন্ধ কৰাৰ লগে লগে ই ৰিক্সাৰ নলবাৰীত প্ৰাসংগিকতা নোহোৱা হৈ যাব। কাৰণ হাতখনত সোমাব নিদিয়ে, য'ত নেকি মানুহ এজনে বজাৰ কৰি অন্ততঃ ৰিক্সাখনত উঠি যায়। এই যিখিনি ব্যৱস্থা তেওঁলোকে কৰিছে, সুধি কৰিছে, কিয় কৰিছে? আমাৰ ইউনিয়নৰ লগত বহি তেওঁলোকে কিয় আলোচনা নকৰিলে? আৰু আমি তেওঁলোকক বুদ্ধি দিলোঁ হয় কি কৰিব লাগে, কি কৰিব নালাগে। আৰু যিখিনি নেকি ৰেজিষ্ট্ৰেশ্যনৰ কথা কৈছে, ইঞ্চুৰৰ কথা কৈছে, লাইচেন্সৰ কথা কৈছে, ঠিকে আছে। নতুনকৈ যিবিলাক হৈছে বেছিভাগে কৰিব পৰা অৱস্থাত আছে আৰু কৰিব, কিন্তু তেওঁলোকক কমেও 3 পৰা 6 মাহ সময় দিব লাগিব। 6 মাহৰ আগত কিয় সম্ভৱ নহয়? আজিৰ সভাৰ সন্মানীয় সভাপতি মহোদয়, সভাত উপস্থিত নলবাৰী জিলা ই ৰিক্সা চালক ইউনিয়নৰ নলবাৰী জিলা সঞ্চালক বিষয়ববীয়াসকল, বিভিন্ন আঞ্চলিকৰ নলবাৰী জিলা ই ৰিক্সা চালক সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ্যে ইয়াত উপস্থিত ই ৰিক্সা চালক বন্ধুসকল, আপোনালোকৰ জ্ঞাত যোৱা ৰবিবাৰে যিটো এনাউন্সমেণ্ট দিছে নলবাৰী জিলা পৌৰসভাই যে তেওঁলোকে নলবাৰী জিলা ই ৰিক্সা চালকখিনিক অলপ অনুমান থাকে আঘাত বেছি আৰু নলবাৰী জিলা ই ৰিক্সাৰ যিখিনি টাউনৰ ৰিক্সা আছে সেইখিনি ৰিক্সা টাউনত চলাচল কৰিব পাৰিব। আৰু যিখিনি গাঁৱৰ পৰা অহা ৰিক্সা অৰ্থাৎ 17টা ৱাৰ্ডৰ বাহিৰৰ ৰিক্সাখিনি তেওঁলোকে টাউনত প্ৰৱেশ কৰিব নোৱাৰিব। আপোনালোকে সকলোৱে জ্ঞাত এইখিনি কথা হৈছে কি, আজিৰ প্ৰতিনিধি সভাখনৰ উদ্দেশ্য এটাই যে সেইটো আমি মানি ল'ম না মানি নলওঁ। যদি আমি মানি ল'ম না মানি নলওঁ, আৰু যদি আমি মানি নলওঁ তেতিয়াহ'লে আমি কি ব্যৱস্থা কৰিম? আৰু যদি আমি মানি লওঁ তেতিয়াহ'লে আমি কি ব্যৱস্থা কৰিম? কথা দুটা আছে। যদি আমি মানি লওঁ ঠিক আছে, চলি থকা। যদি আমি মানি নলওঁ কেনেকুৱা অৱস্থা? গতিকে সকলোৱে মতামতবিলাক সুন্দৰভাৱে সালনীতা বজাই ৰাখি পেলাই মতামতবিলাক দিব। আমি সকলোৰে মতামতবিলাক আমি ইয়াত চালকবিলাকৰ ফালৰ পৰা ক'লে ভাই বন্ধুসকল, আজি আমি ইয়াত কিয় একত্ৰিত হৈছোঁ যে আমি যোৱাকালিৰ পৰা ঘোষণা শুনি আছোঁ নলবাৰী জিলা পৌৰসভা আৰু প্ৰশাসন লাগি পেলাই ইয়াতে আমাক ই ৰিক্সা নলবাৰীত কিছুমান মুখ্য ৰোড যেনেকুৱা এনটি ৰোডেদি বন্ধ কৰি পেলাই কিছুমান অল্টাৰনেটিভ কিছুমান ভিতৰলৈ ৰাস্তাইদি চলাৰ ব্যৱস্থা কৰিছে। এইবিলাক ৰাস্তাইদি চলাৰ ফলত আমাৰ বহুত ই ৰিক্সা চালক বন্ধুৰ বহুত সমস্যা হ'ব, তথাপি সাধাৰণ ৰাইজৰো সমস্যা হ'ব। ইয়াত আমি যেতিয়া বজাৰ কৰিবলৈ আমাৰ ইয়াত সাধাৰণ ৰাইজ যায়, কিছু সংখ্যকে 10 টকাত আপোনাৰ আঞ্চল হক ডাঙৰীয়া কোৱাৰ নিচিনা 10 টকাত বিভিন্ন ঠাইত নিজৰ বেগখন দাঙিবলৈ বহুত অসুবিধা। নিজৰ বেগখন ই ৰিক্সা এখনত লৈ পেলাই গন্তব্য স্থানত উপস্থিত হয়।
ঠিক তেনেকৈ যদি ই ৰিক্সাখন বন্ধ কৰে সাধাৰণ পাব্লিকৰতো সুবিধা হ'ব, আমাৰো সুবিধা হ'ব। আজি য'ত আমি দেখা পাইছোঁ 200-300 টকা দিয়েলি এজন ই ৰিক্সা চালকৰ উপাৰ্জন, আৰু সেই উপাৰ্জনেৰে ঘৰ নচলে। তথাপি ই ৰিক্সা বিভিন্ন ধৰণৰ শিক্ষিত আমাৰ ল'ৰা ছোৱালী ইয়াত আছে, কিছুমানে গ্ৰেজুৱেশ্যন কৰিছে, কিছুমানটো আনকি ছায়েন্সত পঢ়া মই এনেকুৱা দেখিছোঁ, মাষ্টাৰ ডিগ্ৰী কৰিও ইয়াতে মানে ই ৰিক্সা চলাই থকা দেখিছোঁ। যদি আৰু আমাৰ কিছুমানৰ আছে পুৰণা গাড়ী আছে, ইয়াতে 2019 বা 20ত লৈছিল এইবিলাক গাড়ীখিনিত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ফেইল হৈছে। কিছুমানৰ মানে RC ই ৰিক্সাৰ RC 1 বছৰৰ কাৰণে থাকে, কিছুমানৰ 15 বছৰ থাকে। কিছুমান গাড়ী ই ৰিক্সাৰ যিখিনি RC আছে টেক্স দিবলৈ বহুতৰ হাতত ধন নাই। এইখিনি গাড়ী পৌৰসভাই কি কৰে, যদি আমি পৌৰসভাৰ পৰা নাম্বাৰ ল'ব লাগে কিবা ৰেজিষ্ট্ৰেশ্যন, পৌৰসভাই আমাৰ ইয়াতে আমাৰ যিখিনি টেক্স আছে চৰকাৰক আমাৰ ই ৰিক্সা চালক ইউনিয়নে যাতে জনায়, মানে আমাৰ জিলা প্ৰশাসনক জনায় আৰু বা ট্ৰেন্সপৰ্ট কমিশ্যনাৰক যাতে জনায় আমাৰ যিখিনি পুৰণা গাড়ী আছে সেইখিনিৰ কাৰণে কিবা ব্যৱস্থা লয়। নহ'লে পুৰণা গাড়ীখিনিতো দলিয়াই দিব নোৱাৰে, তেওঁলোকে কি কৰিব, নতুনকৈ এখন গাড়ী কিনিবলৈ সকলো সক্ষম নহয়। গতিকে মই আজি সভাৰ জৰিয়তে মই এইখিনি মোৰ মন্তব্য মই উত্থাপন কৰিব বিচাৰিছোঁ।